হিমালয়ৰ বুকুত ভাৰতৰ নতুন শক্তি চীন পাকিস্তানৰ বাবে হৈ পৰিছে দুশ্চিন্তা নিউমা এয়াৰবেছত ভাৰতৰ কৌশলগত মাষ্টাৰ ষ্ট্ৰোক য'ত চীন দুৰ্বল তাতেই ভাৰতৰ শক্তিৰ প্ৰদৰ্শন লাডাখৰ পৰা নতুন হুংকাৰ এতিয়া কেৱল প্ৰতিৰক্ষা নহয় ভাৰতৰ প্ৰভুত্ব চলিব এখন এয়াৰবেছ দুটা ফ্ৰণ্ট হিমালয়ত ভাৰতৰ অপ্ৰতিৰোধ্য গতি হিমালয়ত ভাৰতৰ নতুন শক্তিয়ে চীন পাকিস্তানৰ টোপনি কাঢ়িছে যেতিয়া পাহাৰ গভীৰ শান্ততাই বিৰাজ তেতিয়াই বুজিব লাগে যে এক ভয়ংকৰ ধুমুহাৰ আগমন ঘটিব পাৰে আজি আমি ভাৰতৰ এনে এক পদক্ষেপৰ বিষয়ে আলোচনা কৰিম যিয়ে চীনক জোকাৰি গৈছে আৰু পাকিস্তানৰ নিদ্ৰা হৰণ কৰিছে হয় এয়া সত্য প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা মাত্ৰ 30 পৰা 35 কিলোমিটাৰ দূৰত্বত লাডাখৰ 13,000 ফুট উচ্চতাত অৱস্থিত ভাৰতৰ নতুন বায়ুসেনা ঘাটি নিয়মা এতিয়া সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে এই ঘোষণা কোনো সাধাৰণ বিষয়ৰ নহয় বৰঞ্চ স্বয়ং বায়ুসেনা প্ৰধান এয়াৰ চিফ মাৰ্চালৰ যিয়ে নিজে এই বিপদসংকুল উচ্চতাত C-130 জে ছুপাৰ হাৰকিউলিছ বিমান অৱতৰণ কৰা এক ইতিহাস ৰচনা কৰিছে এইখন এখন বায়ুসেনা ঘাটি নহয় এইখন হৈছে হিমালয়ত ভাৰতৰ সুৰক্ষা কবচ এই ভাৰতৰ শক্তিৰ এনে এক প্ৰদৰ্শন যিয়ে প্ৰথমবাৰৰ বাবে চীনক স্পষ্ট কৰি দিছে যে ভাৰত এতিয়া কেৱল প্ৰতিৰক্ষাৰ নীতিত সীমাবদ্ধ নাথাকি আধিপত্যৰ নীতিৰে আগবাঢ়িছে নিয়মাক কিয় গেম চেঞ্জাৰ বুলি কোৱা হৈছে পূৰ্বে লাডাখৰ এই দুৰ্গম অঞ্চলত হেলিকপ্টাৰেহে চলাচল কৰিব পাৰিছিল কিন্তু এতিয়া এই বায়ুসেনা ঘাটিৰ জৰিয়তে যুঁজাৰু বিমান গধুৰ পৰিবহণ বিমান আৰু সম্পূৰ্ণ স্কোৱাড্ৰন অপাৰেশ্যন চলোৱাটো সম্ভৱ হৈ পৰিছে ডেক্কান হেৰাল্ড টাইমছ অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে দেশৰ প্ৰতিখন আগশাৰীৰ সংবাদ মাধ্যমে এই খবৰটোক মুখ্য শিৰোনাম দিছে চীন সীমান্তৰ একেবাৰে কাষত ভাৰতৰ নিউমা বায়ুসেনা ঘাটি সক্ৰিয় ইয়াত চীন সীমান্তৰ ওচৰত বোলা কথাষাৰি আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ এখন যুঁজাৰু বিমানৰ বাবে 30 পৰা 35 কিলোমিটাৰ দূৰত্বও কোনো দূৰত্বই নহয় এয়া 90 ছেকেণ্ডৰ যাত্ৰাহে চীনৰ বাবে ভাবুকি কঢ়িওৱা নিউমা বায়ুসেনা ঘাটিৰ বৈশিষ্ট্যসমূহ উচ্চতা 13,000 ফুট LACৰ পৰা দূৰত্ব 30 পৰা 35 কিলোমিটাৰ ৰানৱেৰ দৈৰ্ঘ্য 2.7 কিলোমিটাৰ মুঠ বাজেট 230 কোটি টকা সুবিধাসমূহ নতুন ATS টাৱাৰ ক্ৰেছ বে সেৱা গধুৰ বিমান পৰিচালনাৰ সুবিধা আৰু যুঁজাৰু স্কোৱাড্ৰন নিয়োগৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি লক্ষ্য 2026 চনৰ ভিতৰত ইয়াৰ পৰা নিয়মীয়াকৈ যুঁজাৰু বিমানৰ চলাচল আৰম্ভ কৰা ইয়াৰ অৰ্থ অতি স্পষ্ট ভাৰত এতিয়া কেৱল সীমান্তত টহল দিয়াত সীমাবদ্ধ নাথাকি সীমান্ত নিয়ন্ত্ৰণ কৰিবলৈ সাজু হৈছে কৌশলগতভাৱে ইয়াৰ সুবিধা কি প্ৰথমে এই বিমান ঘাটিটো চীনৰ সৈতে সংঘাতৰ মূল কেন্দ্ৰবিন্দুসমূহৰ ঠিক বিপৰীতে অৱস্থিত মনত ৰাখিব পেংগং চো আৰু ডেপচাং 2020 চনৰ গালৱান উপত্যকাৰ সংঘাতৰ পিছৰ পৰা এই অঞ্চলবোৰত উত্তেজনা বিৰাজ কৰি আছে নিয়মা এই সংঘাতৰ স্থানসমূহৰ পৰা মাত্ৰ 20 পৰা 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত পাৰ্থক্যটো কল্পনা কৰক আগতে হেলিকপ্টাৰেৰে সৈন্য পৰিবহণ কৰিবলৈ 2 পৰা 3 ঘণ্টা সময় লাগিছিল এতিয়া C-130 জে চিনুক এপাচি ৰাফেল আৰু Su-30ৰ দৰে অত্যাধুনিক বিমান আৰু হেলিকপ্টাৰে একেই কাম কেইটামান মিনিটৰ ভিতৰতে সম্পন্ন কৰিব পাৰিব এয়া উন্নতি নহয় ই 3 গুণ দ্ৰুত সঁহাৰি আৰু প্ৰায় অৰ্ধেক সঁহাৰি সময়ৰ সূচায় চীনৰ দুৰ্বলতা ক'ত হুটাং কাকগড় নাগৰি গুনসা এইবোৰ হৈছে চীনৰ মুখ্য বিমান ঘাটি কিন্তু তেওঁলোকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে ইমান উচ্চতাত তেওঁলোকৰ যুঁজাৰু বিমানবোৰে সম্পূৰ্ণ ইন্ধন আৰু সম্পূৰ্ণ অস্ত্ৰ-শস্ত্ৰৰ বোজা লৈ উৰিব নোৱাৰে ফলস্বৰূপে তেওঁলোকৰ যুদ্ধৰ ক্ষমতা 30% পৰা 40% লৈ হ্ৰাস পায় আৰু ভাৰতে কি কৰিলে ভাৰতে ঠিক একে উচ্চতাত এখন সম্পূৰ্ণ কাৰ্যক্ষম বায়ুসেনা ঘাটি নিৰ্মাণ কৰিলে অৰ্থাৎ য'ত চীন আটাইতকৈ দুৰ্বল ভাৰতে তাত নিজৰ শক্তি প্ৰতিষ্ঠা কৰিলে এয়া এক কৌশলগত মাষ্টাৰ ষ্ট্ৰোক পাকিস্তানৰ বাবেও ভাবুকি আমি পাহৰিব নালাগে যে লাডাখৰ পৰা পোনে পোনে গিলগিট বাল্টিস্তান অৰ্থাৎ পাকিস্তান অধিকৃত কাশ্মীৰ দেখা যায় গতিকে এই এখন বিমান ঘাটি দুটা ফ্ৰণ্টত চীন আৰু পাকিস্তান একেলগে
শক্তি প্ৰদৰ্শন কৰাৰ ক্ষমতা ৰাখে অৰ্থাৎ পাকিস্তানে এতিয়া যিকোনো পদক্ষেপ লোৱাৰ আগতে দুবাৰ ভাবিবলৈ বাধ্য হ'ব নিয়মা কাৰ্যক্ষম হোৱাৰ লগে লগে ভাৰতে পূব খণ্ডত পূৰবী প্ৰচণ্ড প্ৰহাৰ নামৰ এক বৃহৎ যুদ্ধ অভ্যাস আৰম্ভ কৰিছে ইয়াত ভাৰতীয় সেনা বায়ু সেনা ITBP বিশেষ বাহিনী আৰু মহাকাশ ভিত্তিক চোৰাংচোৱা ব্যৱস্থাকো জড়িত কৰা হৈছে এই সকলোবোৰৰ বাৰ্তা একেবাৰে স্পষ্ট ভাৰতে দুয়োটা ফ্ৰণ্টতে চীনক কৈছে আমি যিকোনো ঠাইতে যিকোনো সময়তে সাজু চীনে কিয় ভয় খাইছে বিগত 4 বছৰত চীনেও নিজৰ বিমান ঘাটিসমূহ উন্নীত কৰিছে নতুন হেলিপ্যাড ৰানৱে আৰু ইলেক্ট্ৰনিক যুদ্ধৰ সঁজুলি স্থাপন কৰিছে কিন্তু তেওঁলোকৰ মূল ভয় একে আছে উচ্চ উচ্চতাত থকা তেওঁলোকৰ বিমান ঘাটিসমূহ কাৰ্যক্ষমতাত দুৰ্বল ভাৰত বায়ুসেনা ঘাটি সংঘাত অঞ্চলৰ একেবাৰে সন্মুখত ভাৰতে কেইটামান মিনিটৰ ভিতৰতে প্ৰত্যুত্তৰ দিব পৰা অৱস্থাত আছে চীনে সম্পূৰ্ণ যুদ্ধৰ বুজা কঢ়িয়াব নোৱাৰে অৰ্থাৎ ভাৰতে চীনৰ দুৰ্বলতাক পোনপটীয়াকৈ নিজৰ কৌশলগত অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছে আলোচনাৰ মাজতো প্ৰস্তুতি কিয় এটা বহুতে প্ৰশ্ন কৰিব পাৰে যে যেতিয়া প্ৰধানমন্ত্ৰী মোদী আৰু সি জিনপিঙৰ মাজত আলোচনা চলি আছে তেন্তে হঠাতে এই বায়ুসেনা ঘাটি কিয় কাৰণ ভূ ৰাজনীতিত শান্তি প্ৰদৰ্শন কৰা আৰু যুদ্ধৰ বাবে প্ৰস্তুত কৰা দুটা সম্পূৰ্ণ ভিন্ন কথা গালৱানৰ পিছত চীনৰ ওপৰত ভাৰতৰ বিশ্বাস নাইকিয়া হৈছে আলোচনাৰ পিছতো এতিয়াও সীমান্তত উত্তেজনা হ্ৰাস পোৱা নাই অৰ্থাৎ কথা বতৰা নিজৰ ঠাইত আৰু প্ৰস্তুতি নিজৰ ঠাইত নিয়মা এই প্ৰস্তুতিৰ এক জ্বলন্ত উদাহৰণ ইয়াৰ উত্তৰ চীন আৰু পাকিস্তানে ভালদৰে বুজি পাইছে ভাৰতে এতিয়া ভয়ৰ ভিত্তিত নহয় ক্ষমতাৰ ভিত্তিতহে নিজৰ সুৰক্ষাৰ সিদ্ধান্ত ল'ব